নমস্কাৰ, মই টিংকু মাইনা। আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটি খুব সুন্দৰ ব্লগ। একচুৱেলি আমি আজি যাবলৈ আৰম্ভ কৰিছোঁ যোৰহাটৰ জাঁজীমুখৰ হাতীহাল ইক' পাৰ্ক। খুব সুন্দৰ এডোখৰ পিকনিক প্লেচ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বৰ্তমান এই ঠাইলৈ মানুহ আহিবলৈ ইচ্ছুক হৈছে আৰু চাবলগীয়া এডোখৰ ঠাই আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। ব'লক লাহে লাহে আমি হাতীহাল পাৰ্কলৈ সোমাই যাওঁ। তাৰ পাছতে আমি বিভিন্ন ঠাইসমূহ চাম। এয়া মোৰ মানুহগৰাকী কাষতে। একচুৱেলি তেওঁলোকৰ ঘৰৰ ফালৰ পৰা আমি ইয়ালৈ আহিছোঁ। তেওঁৰ মা, বৰমাকে আদি কৰি সকলো। আহক আমি বনভোজৰ আয়োজন কৰোঁ। বিশেষকৈ ভিডিঅ'টো আগৰ দেই, মই এয়া ব'লক। এয়া দেখিছেনে? ইয়ালৈ বিভিন্ন ঠাইৰ ৰাইজ আহিছে বনভোজ খাবলৈ, অকণমান ফূৰ্তি কৰিবলৈ আৰু চাবলগীয়া কিছু আছে ইয়াত। আপোনালোক আহিব। বহুতে নাম শুনা নাই কিন্তু দেই, আমাৰ ইমান এয়া চাওক, ইয়াত কিছুমান আচৰিত আপুৰুগীয়া বস্তু সজাই থৈছে। এয়া মানুহগৰাকী বহি লৈছে স্কুটাৰ হয় এখন। এয়া তাই হাঁহি চোৱা, একেবাৰে 32 দন্ত ওলাই পৰিছে। নোলাবনো কিয়, লগত যে আহিছে তেওঁ চেনেহৰ মানুহজন, মানে মই আৰু। ব'লক গৈ থাকোঁ। এয়া খুব সুন্দৰ চাইকেলৰ টায়াৰ, গাড়ী টায়াৰ সজাই এইখন কাষতে। এয়া মেইন বস্তুটো এতিয়াহে দেখিব আপোনালোকে, মানে কি এয়া হাতী। এয়া আৰু এটা বস্তু আপোনালোকক দেখাম, ইয়াত চাংঘৰ আছে। ব'লক। এয়া আমাৰ মানে একেবাৰে ক'ব নোৱাৰা হৈ আছে, তেওঁ দন্ত ওলাই পৰিছে। সৌফালে যাম বোলা। এয়া ইয়াত আমি এটা বস্তু এটা খাবলৈ আহিছোঁ। এইটো কি গম পায়নে আপোনালোকে? চাইমদ। নিজেওতো খালোঁৱেই, মানে মানুহগৰাকীকো খুৱাই দিলোঁ। দাঁত ওলাই পৰিছে মই চাইমদ খাই। এইবাৰ আমি যাম আগৰ জেগালৈ, মানে য'ত আমি মানে খোৱা বোৱা আয়োজন কৰিছিলোঁ তালৈ আগবাঢ়িম। এয়া এখন বাঁহৰ দলং, খুব সুন্দৰভাৱে ৰাইজে ইয়াত বনাইছে দলংখন, চাবলগীয়া। এতিয়া লাহে 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 গৈ থাকিম। ব'লক। আপোনালোক বৰ বিশেষ কষ্ট কৰিব নালাগো ইয়ালৈ আহিলে। জাষ্ট মইনাপৰীয়া নামঘৰলৈ অহা ৰাস্তাত আহিলেই হ'ব। আমাৰ একেবাৰে টিউব টায়াৰ তলত বহি লৈ চিপছ খাই দন্ত ওলাই পৰিছে। এয়া আমাৰ লগত থকা আৰু কেইগৰাকীমান মহিলা সন্থা আপোনালোকক দেখাম এতিয়া। ব'লা। টুক 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 টুক। এয়া দেখিছেনে? কি মানে ইয়াত আৰু এটা বস্তু ইয়াত আপোনালোকে দেখিবলৈ পাব, ইয়াত বাম খেতি খুব সুন্দৰভাৱে কৰে মানুহবিলাকে। মানে এই পাৰ্কখনো অনুসৰি তেওঁলোকৰ যি জীৱিকা সেইটোতো আছেই, লগতে ইয়াত মানে ছাতিবিলাক ইমান ধুনীয়াকৈ ওলোটা কৰি সজাইছে, সেইখিনি মন কৰকচোন আপোনালোকে। মানে এটা খুব ধুনীয়া ডেক'ৰেট কৰা হৈছে ইয়াত। ইয়ালৈ আহিলে আপুনি ঘৰলৈ যাবলৈ মন নাযায়। আমি আহিছিলোঁ প্ৰায় 2 ঘণ্টামানৰ কাৰণে, কিন্তু দিনটো পাৰ কৰি দিলোঁ। কেনেকৈ পাৰ কৰিলোঁ একো গমেই নাপালোঁ। আৰু এয়া আমাৰ লগত অহা ৰাইজ, তেওঁলোকৰ ওচৰলৈ যাওঁ এপাক। সুখীদিনা বেলি পৰত পানী অনা নৈৰে ঘাটত, জোকে ধৰিছিলে তোমাৰ ভৰি কলা ফুলত। ঐ দাঁত উলিয়াই নাথাকিবা, চাবা। ব'লা, চেনেহৰ মানুহজনীৰ লগত পিকনিক খাবলৈ অহাৰ মজাটোৱেই বেলেগ। তাই আকৌ মোক নেদেখিলে থাকিব নোৱাৰে, অকলশৰে নেৰে। য'ত যাওঁ লগতে যাওঁ, আৰু মোকো লগত
লৈ ফুৰে আৰু পিছত কি হয় নাজানো বুঢ়া বুঢ়ী হ'লে এতিয়া কিন্তু লগ নেৰে ব'লক আৰু অলপ হাঁহি ধেমালিৰে আমাৰ ভিডিঅ'টো আৰু অকণমান দেৰি চাই লওঁ ব'লকচোন আপোনালোকেও উপভোগ কৰক আমাৰ এই ব্লগ তথা ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক আমি বনভোজস্থলীৰ বিভিন্ন মনোৰঞ্জনমূলক ঠাইসমূহ দেখুওৱাৰ লগতে আপোনালোক ইয়ালৈ আহক উপভোগ কৰক কি কি চালোঁ কি কি দেখিলোঁ আমাৰ যোৰহাটৰ ইমান ওচৰতে থকা এই ঠাইসমূহ মানে বছৰেকত এবাৰ আহক পিকনিক খাবলৈ জানুৱাৰী মাহত অৱশ্যে জানুৱাৰী মাহ পাৰ হৈ গ'ল এতিয়া এইটো আগৰ ভিডিঅ'ই আছিলে মোৰ কিন্তু মই কিবা এটা কাৰণত ভিডিঅ'টো আজি আপলোড কৰিব লগা হ'ল মে' মাহত হ'লেও এটা বাৰ্তা যাওক মানুহে গম পাওক হাতীহাল নামৰ যিমান ধুনীয়া এডোখৰ ঠাই আমাৰ যোৰহাটৰ ইমান ওচৰতে যে আছে আমি যোৰহাট বুলি ক'লে ঢেকীয়াখোৱা নামঘৰ বুলিলে বিখ্যাত কিন্তু হাতীহালৰ কথাই বহুতে গমেই নাপাওঁ ইমান ধুনীয়া বনভোজস্থলী যে ইয়াতে আছে গতিকে আহক এই আমাৰ খাব হৈ গ'ল সকলোৱে খাওঁ সোনকালে খাই বৈ প্ৰায় আবেলি হৈছে আৰু ঘৰলৈ যাওঁ সোনকালে খাই বৈ গতিকে আমি বহিছোঁ আৰু এয়া ব'লক আমি খাই বৈ আজৰি ইয়াতে বগৰী বোলে খুব বিখ্যাত গতিকে বগৰী খাম মানে খালোঁ আৰু বগৰী খাই বৈ এতিয়া আমি লাহে গৈ